লামডিং লংকা ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথত দুৰ্ঘটনা ১২ চকীয়া মালভৰ্তি পাঞ্জাববদী ট্ৰাক এছ টাৰ্ণিং পইণ্টত নিয়ন্ত্ৰণ হেৰুৱাই বাগৰি পৰে দুৰ্ঘটনাগ্ৰস্ত ট্ৰাকৰ নম্বৰ NL01 AB9174 ইপিনে ট্ৰাকৰ চালক আৰু হেণ্ডিমেনক লামডিং অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয় মানে আমি ইয়াত আহোঁতে দেখা পাইছো মানে ইয়াত ধমকে এটা শব্দ হল শব্দ পাই দেখা পালো মানে গাড়ীখন পৰি গ'ল কি গাড়ী আছিল এইটো এইখনটো 12 চকা হয় গাড়ীখন কি লোড আছিল গাড়ী কিবা মুৰ্গী দানা চানা কিবা লোড আছে নেকি ক'ত যাব বুলি জানে না গাড়ীখন এইটো নাজানো কিন্তু তথাপিও মানে শিলচৰ পাৰে যাব জখমি কি এজন আছে জখমটো তিহতো তিনিজন আছিলে তিনিজনৰ ভিতৰত এজন বেছিকে হৈছে আৰু দুজন মান অলপ কমকে জখম হৈছে এতিয়া ক'ত লৈ যোৱা হৈছে হেগেটা লামডিং লৈ গৈছে লামডিং চিভিলত লৈ গৈছে পুলিচ আহিছে এতিয়া পুলিচ আহা নাই এতিয়ালৈকে পুলিচক নাই কৰি হলেও 1 ঘণ্টা মান হৈয়ে গ'ল এতিয়া বৰ্তমানে ফোন কৰিছে এতিয়ালৈকে আহা নাই ন ব্যুৰো ৰিপৰ্ট এনি ভাৰত 24